Hello guys, welcome back to my channel. আজি আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি ডিসকাস কৰিম যে আমাৰ যিখন 2025 আৰু 26 ৰ আমাৰ যিখন মানে একাডেমিক ক্যালেন্ডাৰ প্ৰত্যেকবাৰে পাবলিশ হয়, এবাৰো পাবলিশ হৈছে 2025 টু 2026 মানে 2026 ত যিসকলে মেট্ৰিক দিবলৈ গৈ আছে আৰু যিসকলে ক্লাছ 9 ত ফাইনেল দিবা 9 আৰু 10 ৰ কাৰণে এইখন আমাৰ এইখন আমাৰ মানে একাডেমিক ক্যালেন্ডাৰ হয়। ঠিক আছে, ইয়াত মানে তোমালোকৰ সিলেবাসটো লেখা থাকে, কোড কি চাব লাগে আৰু কেনেদৰে প্ৰিপাৰেচন কৰিব লাগে একদম আৰম্ভণিৰ পৰা শেষলৈকে, আৰু তোমালোকৰ যিটো HSLC আছে তাৰ প্ৰিপাৰেচন তোমালোকে কিদৰে চলাবা তাৰ কাৰণে ইয়াত গোটেইখিনি আমাৰ দিয়া আছে। ঠিক আছে, তো প্ৰথম ফ্ৰন্ট পেজটো মই তোমালোকক দেখুৱাই দিছো, চাই লোৱা। এইটো হৈছে ফ্ৰন্ট পেজ হা। তো তোমালোকক মই দেখাই যাম ক'ত কি আছে। তো ফ্ৰন্ট পেজটোত বিশেষ একো লিখা নাই, একাডেমিক ক্যালেন্ডাৰ ফৰ 2025 টু 2026। 2026 মানে তোমালোকৰ HSLC আৰু ক্লাছ 9 ৰ ফাইনেল এক্সাম আমাৰ কেতিয়া হ'ব, 2026 ত হ'ব। ঠিক আছে, 2025 ত দিলে যিসকলে সেইসকলে 10 পাবা। ঠিক আছে, নেক্সট আমাৰ নেক্সট পেজটোলৈ আহো। ইয়াত চোৱা ইয়াত লিখা কি আছে মই দেখুৱাই দি আছো, অকমান ট্ৰাই কৰিম মই দেখুৱাবলৈ তোমালোকক, গোটেইখিনি দেখুৱাই নাথাকো। আৰু PDF লিংকটো মই ডেসক্ৰিপচনত দি থৈ দিছো, তোমালোকে ডাউনলোড কৰিব পাৰিবা। ঠিক আছে, তাত বিশেষ কোনো প্ৰবলেম নাই। ঠিক আছে, তাৰ পিছত তোমালোকৰ যিটো ইয়াত দিছে ক্লাছ 9 ৰ চাই লোৱা, মই দেখাই দিছো অকমান। ইয়াত তোমালোকৰ এইখন চাবাচোন, এইখন এক সেকেন্ডে মই তোমালোকক দেখুৱাই দিছো, এইখন অকমান চাই ল'বা। ঠিক আছে, এইখনত তোমালোকৰ কিবা কিবি দিয়া আছে যে সাবজেক্ট ইংলিশ থিওৰি 90 মাৰ্কস, তোমালোকৰ হেতু থিওৰি 90 মাৰ্কস আহে প্ৰত্যেকখন সাবজেক্টত, আৰু কি থাকে প্ৰ্যাকটিক্যাল 10 মাৰ্ক থাকে। ঠিক আছে, এইখিনি কথা আছে ইয়াত। তাৰ পাছত তোমালোকক বাকিখিনি মই দেখুৱাই দিম ক'ত কি আছে, ট্ৰাই কৰিম, তোমালোকে নিজে চাই ল'ব পাৰিবা। মই PDF লিংকটো ডেসক্ৰিপচনত দি থৈ দিছো। ঠিক আছে, তোমালোকে চাব পাৰিবা। বাকি মই তোমালোকক আৰু ইয়াত পেজ কেইটা একবাৰ এনে দেখুৱাই দিছো, আৰু প্ৰিপাৰেচন এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব, ভালদৰে পঢ়িব লাগিব, তেতিয়াহে আগলৈ গৈ ভাল ৰিজাল্ট কৰিব পাৰিবা। ঠিক আছে, এন্ড তোমালোকৰ নেক্সট কথাটো হৈছে যে যদি ৰিজাল্ট ভাল কৰিব খুজিছা তেন্তে এতিয়াৰ পৰা স্টাৰ্ট কৰিব লাগিব। ঠিক আছে, ৰিজাল্ট এটা ভাল ৰিজাল্ট এটা একেদিনে নহয়। ঠিক আছে, এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিলেহে আগলৈ তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা। আৰু আমাৰ চেনেলটোত প্ৰত্যেকটো ক্লাছ চলিয়ে থাকে। এইবাৰ ক্লাছ 8 টু 9 লৈ বনাইছিলো, এইবাৰ নতুন ভিডিঅ' নিউ ক্লাছ ষ্টাৰ্ট কৰিম। তো আশা কৰিলো সকলোৱে চাবা, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যাৰ কাৰণে ভিডিঅ'বোৰ সময়মতে পাবা। ঠিক আছে, এপ্ৰিলৰ পৰা নিউ ক্লাছ পাই থাকিবা, ডেইলি ক্লাছ ডেইলি হ'ব। ঠিক আছে, যিসকলে জইন কৰিব বিচাৰা জইন কৰি ল'বা। ঠিক আছে, নেক্সট কথাটো হ'ল কি একাডেমিক ক্যালেন্ডাৰখনৰ আমাৰ সিলেবাসৰ যিটো পেজ আছে মই তোমালোকক সেইটো দেখুৱাবলৈ অকমান ট্ৰাই কৰি আছো। ঠিক আছে, ইয়াত তোমালোকে নিজে চাব পাৰিবা। এপ্ৰিল মাহৰ পৰা তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব। ঠিক আছে, এপ্ৰিল মাহৰ পৰা ক্লাছ ইয়াত দেখুৱা আছে, দেখুৱা মতে। তো এপ্ৰিল মাহত তোমালোকৰ বিহু কৰোতে গুছিয়ে যাব। ঠিক আছে, প্ৰথম মাহটো। আৰু ইয়াত তোমালোকৰ চোৱা ডাইৰেকশন প্ল্যান ফৰ ক্লাছ 9 এণ্ড 10 দিয়া আছে, ইয়াত পঢ়ি চাবা। মই দেখুৱাই দিছো লাগে অকমান আছেডাল দি, এইখিনি হৈছে ক্লাছ 9 ৰ কাৰণে। ঠিক আছে, আৰু এইখিনি হৈছে ক্লাছ 10 ৰ কাৰণে। এইখিনি তোমালোকে পঢ়ি চাবা, মই ডাউনলোড লিংকটো দি থৈ দিছো। ঠিক আছে, তোমালোকে সেইখিনি চাই ল'বা। নেক্সট তোমালোকৰ এপ্ৰিলৰ পিছত আহিছে এটো মে মান্থ। ঠিক আছে, এপ্ৰিল মে মান্থৰ এইখিনি ৰুটিনখিনি আছে, ক'ত কেনেকৈ পঢ়িব লাগে এইখিনি পঢ়ি চাই ল'বা। মই আৰু অকমান জুম কৰি দিছো লাগে। ঠিক আছে, এইখিনি চাই ল'বা। তাৰ পাছত নেক্সট তোমালোকৰ জুন মাহত ক'ত কি বন্ধ আছে কি আছে, আৰু চোৱা জুন মাহত তোমালোকৰ ইয়াত চোৱা, ইয়াত চাই লোৱা। জুন মাহত তোমালোকৰ ইউনিট টেষ্ট হ'ব। জুন মাহত তোমালোকৰ 18 তাৰিখৰ পৰা ইউনিট টেষ্ট আৰম্ভ হ'ব, ইউনিট টেষ্ট 1, আৰু শেষ হ'ব 26 তাৰিখে। ঠিক আছে, তো তোমালোকৰ 18 পৰা 26 লৈ ইউনিট টেষ্ট আৰম্ভ হ'ব জুন মাহৰ। তো ঠিক আছে, প্ৰথম ইউনিট টেষ্ট কেতিয়া হ'ব গম পাই গলা। ঠিক আছে, সো নেক্সট চোৱা এইখিনি হোৱাৰ পাছত তোমালোকৰ ইউনিট টেষ্ট হ'ব জুন মাহত। তাৰে পাছত চোৱা কি হ'ব, তাৰে পাছত তোমালোকৰ আকৌ পঢ়া ষ্টাৰ্ট কৰিব লাগিব, আৰু পঢ়া ষ্টাৰ্ট কৰিব লাগিব তোমালোকৰ এইটো হ'ব জুলাই মান্থ। চাই লোৱা জুলাই মান্থত ক'ত কি আছে, মই গোটেইখিনি চাই দিয়া নাই বাৰু। জুলাইত চাগে গৰম বন্ধ থাকিব, জুলাই মান্থটো এবসেন্ট আছে। আগষ্ট চোৱা, আগষ্ট মান্থত তোমালোকৰ এইখিনি আছে কি পঢ়িব লাগিব আগষ্ট। তাৰ পাছত তোমালোকৰ এইটো হ'ল আগষ্ট। সেপ্টেম্বৰ মান্থত চোৱা, সেপ্টেম্বৰত হাফ ইয়াৰলি এক্সামিনেশ্যন হ'ব,
তোমালোকৰ সেপ্টেম্বৰ মান্থত তো সেপ্টেম্বৰ মান্থত তোমালোকৰ হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হ'ব 19 তাৰিখৰ পৰা ঠিক আছে 19 তাৰিখৰ পৰা তোমালোকৰ হাফ ইয়াৰলি ষ্টাৰ্ট হ'ব ইয়াত লিখা আছে আৰু ইয়াত লিখা মতে এতিয়ালৈ এক্সামিনেশনবোৰ হৈ আছে ঠিক আছে এটো 19 তাৰিখে আৰম্ভ 25 তাৰিখে শেষ পিছত কি হয় নাজানো বাট এতিয়া ইয়াত যি লিখা আছে সেইমতে এতিয়ালৈ বাৰু হৈ আছে ঠিক আছে কোনো প্ৰবলেম নাথাকিলে এই তাৰিখতে হ'ব তাৰ পাছত তোমালোকৰ ইয়াত থাকিল দুৰ্গা পূজা এইবোৰ বাদ দিয়া এইবোৰ অলপ এৰিব লাগিব ঠিক আছে যদি ৰিজাল্ট এটা আশা কৰিছা ন এবাৰ ঘুৰা অলপ বাদ দিব লাগিব এন্ড সোৱা তোমালোকৰ অক্টোবৰ মান্থত তোমালোকৰ এইবোৰ তোমালোকে পঢ়ি চাবা মই গোটেইখিনি পঢ়ি দিয়া নাই কাৰণ ভিডিওটো লং হৈ যাব পাৰে ঠিক আছে নেক্সট সোৱা তোমালোকৰ নৱেম্বৰ মান্থত তোমালোকৰ ইউনিট টেষ্ট 2 আহি গল ঠিক আছে এক্সামবোৰ দেখিছা নহয় কিমান সোনকালে পাতি আছে তো পঢ়িব লাগিব সো সুমত তোমালোকৰ ইয়াত 14 তাৰিখৰ পৰা আছে 14 তাৰিখ নহয় সৰি 14 তাৰিখ নহয় তোমালোকৰ আছে 21 তাৰিখৰ পৰা আছে 29 তাৰিখলৈ আছে ঠিক আছে এইখন আৰু তোমালোকৰ 21 ৰ পৰা 29 তাৰিখ আৰু পিছফালে তোমালোকৰ এক্সামিনেশন নাই ঠিক আছে ডিসেম্বৰ মাহত এক্সামিনেশন নাই তাৰে পাছত তোমালোকৰ ডিসেম্বৰ মাহ যোৱাৰ পাছত জানুৱাৰী মাহত তোমালোকৰ যেটো আছে জানুৱাৰী মাহতো একো নাই তাৰে পাছত তোমালোকৰ ফেব্ৰুৱাৰীত সাগে ফাইনেল এক্সামিনেশন হ'ব তো ফাইনেল এক্সামিনেশনৰ কাৰণে ইয়াত লিখা আছে মই চাই দি আছো তো ফেব্ৰুৱাৰী মান্থৰ তাৰ পাছত তোমালোকৰ এটো মাৰ্চ ঠিক আছে মাৰ্চ থাকিল মাৰ্চৰ পিছত তোমালোকৰ আকৌ আন নাই ঠিক আছে তো মোটামুটি তোমালোকৰ কি দিছে HSLC examination will be held as per board's notification মানে boardse তোমালোকৰ পৰীক্ষাৰ আগ মুহূৰ্তত কি কৰিব জনাই দিব যে ইমান তাৰিখৰ পৰা পৰীক্ষা হ'ব ঠিক আছে তোমালোকৰ এতিয়া এইখন চাই এটা মানে ক'ব পাৰি যে কিবা এটা যে ফেব্ৰুৱাৰী তোমালোকৰ এক্সাম হ'ব ঠিক আছে জানুৱাৰী লাষ্ট ফেব্ৰুৱাৰী ফাৰ্স্ট এনেকুৱা টাইমত বা নহয় ফেব্ৰুৱাৰী লাষ্ট আৰু মাৰ্চৰ ফাৰ্স্ট উইকত তোমালোকৰ এক্সাম হে হ'ব এইখিনি টাইমৰ ভিতৰত মানে এতিয়ালৈ সব এনেকুৱাই হৈ আছে তাৰ পাছত তোমালোকৰ সোৱা ইয়াত দিছে মাৰ্চত কি দিছে প্ৰিপাৰেচন ফৰ HSLC এক্সামিনেশন তো তোমালোকৰ ফেব্ৰুৱাৰীত নহয় তোমালোকৰ মাৰ্চৰ ফাৰ্স্ট উইকত বা মিডিল মানত এজ পাৰ তোমালোকৰ হ'ব লাগে এটা আশা আছে তোমালোকৰ যেতিয়া 6 মাহিলি এক্সাম আহিব লাহে আৰু ওলাব আৰু কেতিয়া কি এক্সামিনেশন হ'ব তো এতিয়া হেবোৰ টেনচন লব লাগা নাই এতিয়াৰ পৰা এপ্ৰিল মাহৰ পৰা ধুনীয়াকৈ আৰম্ভ কৰা ষ্টাৰ্ট কৰা তাৰ পাছত কি হয় দেখা যাব ঠিক আছে পঢ়াটো পঢ়িবই লাগিব ৰিজাল্ট কি হয় এটো আৰু পঢ়াৰ ওপৰত ডিপেন্ড কৰিব গতিকে পঢ়িব লাগিব তেতিয়া ৰিজাল্ট ভাল হ'ব তো ঠিক আছে আজি ভিডিওটো ইমানটা সামৰিছো একাডেমিক ক্যালেন্ডাৰখন মই তোমালোকক দি দিলো ঠিক আছে আৰু নেক্সট ভিডিওত আকৌ লগ পাম আৰু আকৌ কিবা নটিফিকেশন আহিলে মই জনাই থাকিম আৰু চেনেলটো হৈতে জড়িত হৈ থকাৰ বাবে ধন্যবাদ থ্যাংক ইউ এণ্ড ভিডিওবোৰ চাই থাকিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও